নমস্কাৰ মই মনালিসা গগৈ অসম চৰকাৰখন কেনেকৈ চলি আছে জানি আচৰিত হ'ব এগৰাকী কেবিনেট মন্ত্ৰী তাকো মুখ্যমন্ত্ৰী একেবাৰে ঘনিষ্ঠ যথেষ্ট ক্ষমতাশালী মন্ত্ৰী তেওঁ কি কৈছে জানেনে পটিয়ন নোযোৱাৰ কাৰণে বোলে গৌৰৱ গগৈক এৰেষ্ট কৰিব পৰা নাই গৌৰৱ গগৈ এগৰাকী ৰাষ্ট্ৰদ্ৰোহী মই কোৱা নাই হেতু বিজেপি দলে কোৱা কথা মুখ্যমন্ত্ৰীয়ে কোৱা কথা তেওঁলোকৰ গোটেই কেবিনেটেই কৈছে হেতু কথা ৰাষ্ট্ৰদ্ৰোহী মানুহজনক এতিয়া এৰেষ্ট কৰিব কিয় পৰা নাই কাৰণটো হ'ল যে অসমৰ ৰাইজ পটিয়ন যোৱা নাই সাংবাদিক পটিয়ন যোৱা নাই এইটো এটা প্ৰশ্ন হ'ব পাৰেনে তাৰ মানে এতিয়া আমি ভাবিবলৈ বাধ্য হ'ম যে অসম চৰকাৰখন কেৱল পটিয়ন আৰু মুখ্যমন্ত্ৰীৰ নিজৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত চলি আছে নেকি মানে বিজেপি দলৰ ক্ষতি হ'ব পৰা বিজেপি দলে ভোট লাভ নকৰিব পৰা যিকোনো সিদ্ধান্ত লওঁতে তেওঁলোকে কৃপণালী কৰে নেকি আমিতো তেনেকৈ ভাবিম কাৰণ কালি জয়ন্ত মল্ল বৰুৱাই নিজে কৈছে যে ৰাষ্ট্ৰদ্ৰোহত গৌৰৱ গগৈ অপৰাধী কিন্তু সেই কথাটো মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো তেওঁলোকে কোৱাৰ পিছতো অসমৰ ৰাইজ পটিয়ন যোৱা নাই তেওঁক আদৰি লৈছে সেই কাৰণে তেওঁলোকে ভাবিছে যে এনেকুৱা ইমান জনসমৰ্থন থকা মানুহ এজনক যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰে তেওঁলোকৰ সমস্যাৰ সৃষ্টি হ'ব এতিয়া যিদিনাখনে পটিয়ন যাব যিদিনাখনে অসমৰ জনতাই মানি ল'ব বা যিদিনাখনে মানে সাংবাদিকে মানি ল'ব যে হয় গৌৰৱ গগৈ ৰাষ্ট্ৰদ্ৰোহ কৰিছে পাকিস্তানলৈ গৈছে সেইদিনাখনে তেওঁ গ্ৰেপ্তাৰ কৰিব এইখন কি চৰকাৰ চলি আছে সঁচাকৈ এইখন চৰকাৰ চলি আছে নে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী মানে একেবাৰে ৰাইট হেণ্ডে যদি তেনেকুৱা মন্তব্য কৰে আমাৰতো ভয় লাগে কাইলৈ পৰহিলে দেখোন এনেকুৱা আপোনালোক পটিয়ন গ'লে আজি যদি মোক চুৰ বুলি আপোনালোকৰ কোনোবাই কৈ দিলে যে মনালিসা গগৈ এগৰাকী চুৰ আপোনালোক পটিয়ন গ'ল ৰাইজো মোৰ নেইবাৰিং যি মানুহ আছে তেওঁলোকো পটিয়ন গ'ল তাৰপিছত কি মোৰ একেবাৰে ফাঁচি কাৰাবাস গোটেই হ'ব নেকি কথাবোৰ তেনেকুৱা জানো সিদ্ধান্তবোৰ চৰকাৰী সিদ্ধান্ত তেনেকৈ লোৱা হয় নেকি আইন আদালত একো নাই নেকি দেশত এনেকৈ চলি আছে নেকি আপোনাৰ চৰকাৰ কি চলি আছে কালি আপোনাৰ মন্ত্ৰীগৰাকী আৰু দুটামান কথা ক'লে আপোনালোকে ইমান কষ্ট আমি কৰি থাকো মুখ্যমন্ত্ৰীয়ে ইমান কষ্ট কৰে মই এতিয়া তামুলপুৰৰ পৰা একেবাৰে গোগামুখ পামগে তেজপুৰ আহিছো অলৈ গৈছো তলৈ গৈছো গোটেইখিনি তেওঁ ভ্ৰমণ কাহিনী ক'লে যে তেওঁলোকক এতিয়াও মানুহে গ্ৰহণ কৰা নাই তেওঁলোকক মানে একসেপ্ট কৰা নাই মানুহে মানি নলয় তেওঁলোকক কিহৰ কাৰণে এনেকুৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱাটো হ'ব নালাগিছিল সিদিনালৈকে আপোনালোকক সকলোতে দেখোন দলে বলে আপুনি নাচি বাগি তত নাপায় আপোনাক গালে মুখে ধৰি একেবাৰে মৰম কৰাই দেখো তাৰপিছত আপোনাৰ মন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰীৰ কথাও কেতিয়াবা নুশুনা হৈছে মানুহে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো পটিয়ন যোৱা নাই হেৰি আপুনি কোৱাৰ পিছত পটিয়ন নোযোৱাটোতো কথা নহয় আপুনি পূবফালে এনেকুৱা লগা এটা পৰিৱেশ হৈ গৈছিল আপুনি 2021 চনৰ 10 মেত যেতিয়া আপুনি ক্ষমতা দখল কৰিলে মুখ্যমন্ত্ৰী হ'ল তাৰপিছত অসমত এনেকুৱা এটা পৰিৱেশ হৈছিল যে আপুনি সূৰ্যটো যদি কৈ দিয়ে যে পূব ফালৰ পৰা নহয় পশ্চিম ফালৰ পৰা আজিকালি ওলাই অসমৰ গৰিষ্ঠ সংখ্যক মানুহে মানি ল'বলৈ মানে ৰেডি আছিল সাজু আছিল যে হয় হিমন্ত বিশ্ব শৰ্মাই কৈছে যেতিয়া সূৰ্যটো আজিৰ পৰা পশ্চিম ফালে ওলোৱা বুলি মানি ল'ম গছৰ পাতটো যদি সৰে আপুনি সেই খবৰো পাইছিল আপোনাৰ ইমান একদম কাৰা হেৰি আছিলে সোৰ্সেছ যিবোৰ উৎস আছিলে সেইবোৰ ইমান একেবাৰে শুদ্ধ উৎস আছিলে আৰু আপুনি ইমানবোৰ খবৰ পাইছিলে হয় আমি মানি গৈছিলো কিন্তু শেহতীয়াকৈ কি হৈছে আপুনি পাকিস্তানৰ এজেণ্ট এগৰাকী সাংসদ পাকিস্তানৰ এজেণ্ট আপোনাৰ ৰাজ্যিক সভাপতি আপুনি আপোনাৰ কেবিনেট মন্ত্ৰী আপোনাৰ এই সোপা 64 গৰাকী বিধায়কে অনবৰত আখৈ ফুটুৱা দি ফুটাই ফুৰিছে মুখপাত্ৰগালটো আছেই গোটেই সোপাই টিভি চেনেলে অনবৰত কৈ আছে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ যিমানে পাকিস্তানী এজেণ্ট বুলি কয় সিমানে অসমৰ মানুহে যেন আপোনালোকক এই যে আমি যে কওঁ বুঢ়াঙুলি দেখুৱাই দিয়া নিচিনা তেনেকুৱা এটা পৰিৱেশ হৈছে নেকি যে আপোনালোকক মানি নলয় পটিয়ন শব্দটো ব্যৱহাৰ কৰা মানে কি পটিয়ন আমি কেনেকৈ কাক জোৰাব লগা হয় পটিয়ন জোৰাবলৈ হ'লে আপুনি কিবা এটা মিছা কথা কৈছে তেওঁক আপুনি পটিয়ন নিয়াবলৈ ভুলাবলৈ আমি যে ভুলুৱা বুলি কওঁ ভুলাবলৈ আমি বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰোঁ নানা ধৰণৰ আমি ফাঁকি দিওঁ স্কুলত আমি ছাৰক কেতিয়াবা কিবা কথাত কালি আহিব নোৱাৰিলো স্কুল ক'ব লগা হ'ল কিবা কাৰণত বেলেগ কাৰণত আহিব নোৱাৰিলো ক্লাছ বাংক মাৰিলে মানুহে পটিয়ন যোৱাবলৈ
প্ৰফেচাৰক আগতে ক'ব লগা হৈছিল আজিকালি সেইবোৰ চিষ্টেম উঠিয়ে গ'ল পতিয়নৰ কিন্তু আপোনাৰ কেবিনেট মন্ত্ৰীয়ে কৈছে পতিয়ন যোৱাব লাগে আপোনালোকৰ 64 গৰাকী বিধায়ক মুখপাত্ৰ সোপা গোটেই বিজেপিৰ দায়িত্ব থকা যিবোৰ লালু পাঞ্জু যত যি আছে যিমান সোপা মানুহে ফেচবুকে লিখি গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহী সজাইছে গৌৰৱ গগৈ নামাজ খুব পাৰফেক্টলি পঢ়িব জানে বুলি লিখিছে আজিতো দেখিলো ৰাজ্যিক সভাপতিয়ে কিবা শংকৰদেৱৰ কিবা এখন পঢ়িবলৈও ক'লে কি পঢ়িবলৈ ক'লে নাজানো তাৰপিছত মানে শংকৰদেৱৰ সৃষ্টিৰ মুঠতে কিবা এটা পঢ়িবলৈ কৈছে তেওঁ পঢ়ি পেলাই তেওঁ নিজে যে অসমীয়া হেতু প্ৰুফ কৰিবলৈ কৈছে এতিয়া দেখিছো আপোনালোকে গৌৰৱ গগৈ অসমীয়া হয় নে নহয় প্ৰুফ কৰিবলৈ কাইলে পঢ়িলে বিহু নাচিবলৈ দিব আৰু বা কি দিয়ে আৰু ভগৱানেহে জানে মানে কি তেওঁ ৰাষ্ট্ৰদ্ৰোহী মানুহ তেওঁলোকে আপোনাৰ মতে অপৰাধীহে অপৰাধীজনক আপোনালোকে এৰেষ্ট কৰক এতিয়া আকৌ আমাক পতিয়ন যাবলৈ কি দৰকাৰ আইন আছে আদালত আছে সৰ্বোচ্চ ন্যায়ালয় আছে দেশৰ গৃহ বিভাগ আছে নিয়া আছে CBI আছে কি নাই আপোনালোকৰ হাতত তাৰপিছত আপোনালোকে এতিয়া আপোনাৰ কেবিনেট মন্ত্ৰীয়ে কোৱা মানে আপুনি কোৱা বুলি আমি ধৰি লম আপুনিতো বিষয়টো এৰা নিচিনা হৈছে আজিকালি গৌৰৱ গগৈ সম্পৰ্কত মন্তব্য কৰিব নোখোজে এতিয়া নিজে কেবিনেট মন্ত্ৰীয়ে কৈছে যে আমাক ইমান অকমান আপোনালোকে মৰম নকৰে নাই আমি ৰাজপুত্ৰ নহয় কাৰণে মৰম নকৰে জয়ন্ত মল্ল বৰুৱাৰ ৰাজপুত্ৰটো বাদ দিয়ক এইবাৰ সাধাৰণ মানুহে তেওঁ গ্ৰহণ নকৰে তেওঁ এটা কথা কওঁতে হাঁহি উঠিছে এই ভিডিঅ'টোত তেওঁ কৈছে যে আমাক কিন্তু সাধাৰণ মানুহে মৰম কৰে মইতো আজিলৈকে জয়ন্ত মল্ল বৰুৱাক কোনেও সাবতি ধৰা দেখা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া জনসাধাৰণৰ মাজত কিছু পৰিমাণে গ্ৰহণযোগ্যতা আছে বহুতো সাধাৰণ মানুহে তেওঁক ভাল পায় তেওঁ কিছুমান কথাৰ কাৰণে কিন্তু জয়ন্ত মল্ল বৰুৱাই এইটো কথা ক'লে একেবাৰে কোনো মানুহে মানি নলয় যে সেইটো জোৰ জবস্তি তেওঁ যদি নলবাৰীৰ ৰাসত যে একদম ৰথত উঠি গৈছিল তেনেকুৱা এটা ভাৱ নিজে দি পেলাই তেওঁ এটা নিজৰ এটা হেৰি ক্ৰিয়েট কৰিব খুজিছে এইটো এটা বেলেগ কথা কিন্তু জয়ন্ত মল্ল বৰুৱাক মই ভাবো 100 জনৰ 99 জনে অন্তত সেই যে তেওঁ যি মৰম বুলি কৈছে সেই মৰমটো নিদিয়া যদি তেওঁৰ লগত কোনোবা আছে যিখিনি মানুহ আছে সেইখিনি একেবাৰে স্বাৰ্থত আছে নিস্বাৰ্থভাৱে কোনো নাই কিন্তু সেইটো তেওঁ আকৌ ভুল ধাৰণা লৈছে বাৰু যিয়ে নহওক কিন্তু এতিয়া আমাৰ মূল কথাটোলৈ ঘূৰি আহোঁ যে গৌৰৱ গগৈ ৰাষ্ট্ৰদ্ৰোহ কৰিছে ৰাষ্ট্ৰদ্ৰোহী মানুহজনক আপোনালোকে এৰেষ্ট কৰিব লাগে তাত মই পতিয়ন যাওঁ আমুক পতিয়ন যায় তামুক পতিয়ন যায় সাধাৰণ জনতা পতিয়ন যায় সাংবাদিক পতিয়ন যায় নাযায় সেইবোৰ আপোনালোকৰ দৰকাৰ নাই আমাক অনিষ্ট কৰা মানুহ আমাৰ প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰখনৰ লগত সম্পৰ্ক থকা মানুহ আপোনালোকে এৰেষ্ট কৰক কথা সেইটোৱে বাকি এতিয়া উলট পালত সময় যিমানে কাষ চাপিছে এই উলট পালত নহব ভাই সময় যিমানে কাষ চাপিছে আপোনালোকৰ কথা কিবা হেৰিবোৰ সলনি হ'বলৈ লাগিছে এনেকে কেনেকে সলনি কৰিব আমাৰতো একদম মনত আছে 10 ছেপ্টেম্বৰ 11টা বজাত আমি বেলেগ পৃথিৱী একো কাম নকৰো সেইটো কামেই কৰিম খালি সেইটো কাম নকৰিব যে অখিল গগৈ আগতে প্ৰেছ মিট দিলে আপোনালোকে যে কাৰেণ্ট কাটিছিল কেবুল কাটিছিল এতিয়া সেইটো কাম কৰিলেও লাভ নাই কাৰণ এতিয়া বেলেগ টিভি আহি গ'ল এতিয়া এয়াৰটেল আহি গ'ল জিঅ' আহি গ'ল আগতে কেবুলটো কাটি থৈ দিলে আৰু ভাবে যে অখিল গগৈ প্ৰেছ মিটখন দেখা নাপাব বাৰু দেখা যাওক কি হয় কিন্তু পতিয়ন যোৱাকে আমাক বিচাৰ কৰি দিব নালাগে আমি পতিয়ন নাযাওঁ সেইবোৰ কথা নমস্কাৰ ধন্যবাদ